আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ চলিছে, যুদ্ধত আমেৰিকাৰ বাবে প্ৰতিদিনে এটাৰ পিছত আনটাকৈ প্ৰত্যাহ্বানমূলক খবৰ আহিছে। আমেৰিকাৰ বাবে বেয়া খবৰ আহিছে। 24 ঘণ্টা পূৰ্বে আমি আপোনালোকক জনাইছিলোঁ যে কিদৰে ট্ৰাম্পে কেটাৰিঙৰ ট্ৰাকত উঠি বিমান সলনি কৰি ইৰাণৰ ভয়ত এক প্ৰকাৰৰ নিজৰ দেশলৈ পলাই যাবলগীয়া হৈছিলে। এই ঘটনাৰ চৰ্চা অব্যাহত থকাৰ মাজতেই আমেৰিকাৰ এই যুদ্ধত হোৱা ব্যাপক ক্ষতিৰ কথা পোহৰলৈ আহিছে। এই যুদ্ধ দীঘলীয়া সময় ধৰি চলি আহিছে আৰু এই দীঘলীয়া সময়ত আমেৰিকাৰ যথেষ্ট অস্ত্ৰ শস্ত্ৰৰ সংখ্যা কমি আহিছে। কেৱল সিমানেই নহয়, আমেৰিকাৰ লগত থকা আটাইতকৈ অত্যাধুনিক তেওঁলোকৰ যি ড্ৰোন আছে, যিখন এখন ড্ৰোনৰ দাম $30 মিলিয়ন পৰা $50 মিলিয়ন ভিতৰত, তেনেকুৱা বহু ড্ৰোন ইৰাণে ধ্বংস কৰি পেলাইছে। যি ইৰাণক ৰাষ্ট্ৰপতি ট্ৰাম্পে হাঁহিছিল, যি ইৰাণৰ এয়াৰ ডিফেন্স চিষ্টেমৰ কাম নাই বুলি কৈছিলে, যি ইৰাণৰ এইবিলাক সকলো এয়াৰ ডিফেন্স চিষ্টেম ট্ৰাম্পে ধ্বংস কৰি পেলোৱা বুলি দাবী কৰিছিলে, সেই ইৰাণৰ এয়াৰ ডিফেন্স চিষ্টেমেই আমেৰিকাৰ লগত থকা প্ৰায় 25% এনেকুৱা শক্তিশালী ড্ৰোন ধ্বংস কৰিছে। কেৱল সেয়াই নহয়, এই যুদ্ধত আমেৰিকাৰ বহু বিলিয়ন ডলাৰ এতিয়ালৈকে খৰচ হৈছে আৰু উপায়ন্তৰ হৈ আমেৰিকাই নতুনকৈ তেওঁলোকৰ চৰকাৰৰ পৰা, নতুনকৈ তেওঁলোকৰ চিনেটৰ পৰা এই যুদ্ধ চেলাবলৈ অত্যাধিক টকা বিচাৰিবলগীয়া হৈছে বা ফাণ্ড বিচাৰিবলগীয়া হৈছে। কিন্তু এই ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে, ডেমক্ৰেটসমূহে প্ৰশ্ন কৰিছে যে কিয় ইমান টকা বাৰে বাৰে খৰচ কৰি থকা হৈছে আৰু যুদ্ধৰ কোনো ফলাফল অহা নাই। কেৱল সিমানেই নহয়, এই যুদ্ধত আমেৰিকাৰ বাবে সংকটে দেখা দিছে তেওঁলোকৰ অন্যতম শক্তিশালী এয়াৰক্ৰাফ্ট কেৰিয়াৰখনক লৈ। USS আব্ৰাহাম লিংকন হৈছে আমেৰিকাৰ শক্তিশালী এয়াৰক্ৰাফ্ট কেৰিয়াৰ, যি দীঘলীয়া সময় ধৰি প্ৰায় 9 মাহ ধৰি মিডল ইষ্টত সাগৰত এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন সাজু কৰি ৰখা হৈছে ইৰাণক যুদ্ধত সহায় কৰিবলৈ। আৰু এই এয়াৰক্ৰাফ্ট কেৰিয়াৰ পৰাই আমেৰিকাই ইৰাণৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ বিভিন্ন প্ৰান্তৰ পৰা, আৰৱ সাগৰৰ পৰা অভিযান চলাই আছিলে। কিন্তু উদ্বেগৰ কথাটো হৈছে, কেইবাটাও আমেৰিকাৰ সংবাদ মাধ্যমত চৰ্চা চলিলে, এই এয়াৰক্ৰাফ্ট কেৰিয়াৰত নিয়োজিত যিসকল সেনা বাহিনীৰ লোক আছিলে, তেওঁলোকৰ পৰিয়ালে অভিযোগ উত্থাপিত হৈছে যে দীঘলীয়া সময় সাগৰত থকাৰ বাবে এই এয়াৰক্ৰাফ্ট কেৰিয়াৰত থকা যিসকল সেনা আছে, তেওঁলোকৰ মনোবল ক্ৰমান্বয়ে ভাঙি আহিছে। বহুতে সাগৰত জঁপিয়াই দিয়া বুলি চৰ্চা চলিছে আৰু তাৰ মাজতেই চৰ্চা চলিছে যে যি তাত থকাৰ অৱস্থা, এয়াৰক্ৰাফ্ট কেৰিয়াৰখনত থকাৰ অৱস্থা ক্ৰমান্বয়ে অতিকৈ জটিল হৈ পৰিছে, অতিকৈ অস্বাস্থ্যকৰ হৈ পৰিছে আৰু তাৰ বাবেই এইসকল সৈনিকৰ পৰিয়ালৰ লোকে কৈছে যে এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন উভতাই আনিব লাগে, আন এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ পঠিয়াব লাগে। এইদৰে এতিয়া আমেৰিকা এটাৰ পিছত আনটাকৈ জটিলতাৰ মাজত সোমাই পৰিছে আৰু বহুতেই প্ৰশ্ন কৰিছে যে ইৰাণৰ লগতে যুদ্ধ কিমান দিনলৈকে ট্ৰাম্পে চলাই থাকিম বুলি ভাবিছে। এইদৰে এই যুদ্ধৰ সময়ত ট্ৰাম্প এটাৰ পিছত আনটাকৈ সমস্যাৰ সন্মুখীন হৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে যি ট্ৰাম্পে হৰমুজ নিয়ন্ত্ৰণ কৰা বুলি দাবী কৰিছিল, যি ট্ৰাম্পে ইৰাণক দুৰ্বল কৰি দিয়া বুলি উল্লেখ কৰিছিল, যি ট্ৰাম্পে ইৰাণ আমেৰিকাৰ সন্মুখত সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বুলি উল্লেখ কৰিছিলে, সেই কথাবিলাক এতিয়া ক্ৰমান্বয়ে সময় যোৱাৰ লগে লগে ওলোটা হোৱাহে পৰিলক্ষিত হৈছে। বৰঞ্চ ইৰাণ আগতকৈ শক্তিশালী হৈছে। ইৰাণে কৈছে আমি আলোচনা বিচৰা নাই, আমি দীঘলীয়া সময় যুদ্ধ কৰিম বুলি ইৰাণে স্পষ্ট কৰি দিছে আৰু কৈছে মধ্যপ্ৰাচ্যত যদি আমেৰিকাক আন দেশসমূহে সহায় কৰে, তেনে দেশকো ইৰাণে লক্ষ্য কৰি ল'ব। এনে কাৰণতে যুদ্ধ এতিয়া আমেৰিকাৰ বাবে জটিল হৈ পৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। দুখন দেশৰ মাজত যেতিয়া যুদ্ধ চলে, যুদ্ধৰ ফলত দুয়োখন দেশৰে ক্ষতি হয়। কিন্তু আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰক, যি নিজকে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ বুলি কয়, যি আমেৰিকাৰ লগত বিশ্বৰ অত্যাধুনিক শক্তিশালী অস্ত্ৰ শস্ত্ৰ আছে, আটাইতকৈ অত্যাধুনিক তেওঁলোকৰ লগত আৰ্ম ফ'ৰ্চেছ, নেভি, এয়াৰ ফ'ৰ্চ থকা বুলি কয়, সেই আমেৰিকা ইৰাণৰ লগত যুদ্ধ কৰাৰ লগে লগে বহু কথা, আমেৰিকাৰ দুৰ্বলতা এতিয়া বিশ্বৰ আগলৈ পোহৰলৈ আহিছে। আমেৰিকাৰ লগত থকা অন্যতম শক্তিশালী এটা ড্ৰোন হৈছে MQ-9 ৰিপাৰ ড্ৰোন। এই ড্ৰোন অতিকৈ শক্তিশালী। আকাশ মাৰ্গৰ পৰা শত্ৰুপক্ষৰ ওপৰত এই ড্ৰোনৰ জৰিয়তে নজৰ ৰাখিব পৰা যায়, প্ৰয়োজনত এই ড্ৰোনৰ জৰিয়তে আক্ৰমণো কৰিব পৰা যায়। এই ড্ৰোনত যিবিলাক কেমেৰা নাইবা যিবিলাক টেকনলজি ব্যৱহাৰ কৰা হয়, এই টেকনলজি আৰু কেমেৰাবিলাক যথেষ্ট পৰিমাণৰ অত্যাধুনিক, যথেষ্ট ছফিষ্টিকেটেড আৰু এইসমূহ ড্ৰোন নিৰ্মাণ কৰিবলৈ যথেষ্ট টকা বিনিয়োগ কৰিবলগীয়া হয়। বহুতে দাবী কৰে যে আমেৰিকাৰ লগত থকা MQ-9 যি ৰিপাৰ ড্ৰোন আছে, ইয়াৰ বিশ্বৰ অত্যাধুনিক ছাৰ্ভিলেন্স ড্ৰোন। এনে ড্ৰোন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত $30 মিলিয়ন পৰা $50 মিলিয়ন এখন ড্ৰোনতেই আচলতে খৰচ কৰিবলগীয়া হয় আমেৰিকা যুক্তৰাষ্ট্ৰই। আৰু আমেৰিকাৰ লগতো এনেকুৱা ড্ৰোন সীমিত সংখ্যকহে আছে, কিয়নো এই ড্ৰোনসমূহ বনোৱা ইমান সহজ নহয়। এই ড্ৰোনসমূহত যিবিলাক টেকনলজি এছেম্বল কৰা হয় বা পাৰ্টছ এছেম্বল কৰা হয়, সেইবিলাক নিৰ্মাণ কৰাও ইমান সহজ নহয়, কিয়নো আকাশৰ বহু ওপৰৰ পৰা অতি সংগোপনে MQ-9 ৰিপাৰ ড্ৰোনৰ সহায়ত শত্ৰুপক্ষৰ ওপৰত নজৰ ৰাখিব পৰা যায়। কিন্তু ইৰাণৰ লগত যেতিয়া আমেৰিকাই যুদ্ধ কৰিছিল, আমেৰিকাই কল্পনা কৰা নাছিল যে ইৰাণৰ লগত থকা ডিফেন্স চিষ্টেমৰ সহায়ত
সহায়ত এই ড্ৰোনসমূহক ধ্বংস কৰা হ'ব বিগত সময়ত চলি থকা এই যুদ্ধত আমেৰিকাৰ 25% এনেকুৱা ড্ৰোন ইৰাণে ধ্বংস কৰি পেলাইছে সংখ্যা হিচাপত ইয়াৰ সংখ্যা হৈছে 45খন অৰ্থাৎ আমেৰিকাৰ লগত থকা এনেকুৱা 45খনকৈ ড্ৰোন ধ্বংস হৈছে যিখন ড্ৰোনৰ এখন ড্ৰোনৰ মূল্য এখন ড্ৰোনৰ দাম $30 মিলিয়ন পৰা $50 মিলিয়ন ভিতৰত হয় আৰু সৰ্বমুঠ যদি চাই $1.3 বিলিয়ন এই যুদ্ধত এই ড্ৰোনসমূহতে কেৱল আমেৰিকাৰ ক্ষতি হৈছে অৰ্থাৎ এই যুদ্ধ আমেৰিকাৰ বাবে অতিকৈ ব্যয়বহুল হৈ পৰিছে আপোনালোকৰ মনত আছে ট্ৰাম্পে কৈছিলে যে যুদ্ধ আমি এটা মাহৰ ভিতৰত শেষ কৰি দিম এটা মাহৰ ভিতৰতে আমি জয়লাভ কৰিম আৰু সেই কথা ভাবিয়েই হয়তো আমেৰিকাই নিজৰ USS আব্ৰাহাম লিংকন এয়াৰক্ৰাফ্ট কেৰিয়াৰ পঠিয়াই দিছিলে ড্ৰোনসমূহ পঠিয়াই দিছিলে যথেষ্ট তেওঁলোকৰ থকা হাত যি ডিফেন্স সিস্টেম আছিল এইবিলাক পঠিয়াই কিন্তু এতিয়া ক্ৰমান্বয়ে সময় বাঢ়ি গৈ আছে আৰু দীঘলীয়া সময় যুদ্ধ কৰাৰ ফলত আমেৰিকাৰ যি অস্ত্ৰ-শস্ত্ৰ সেইবিলাকৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে এনে কাৰণতে সমস্যাত পৰিছে ট্ৰাম্প চৰকাৰ আৰু ট্ৰাম্পৰ প্ৰতিৰক্ষা মন্ত্ৰী পিটাৰ হেস্কেটৰ তৰফৰ পৰা আমেৰিকান সিনেটৰ সন্মুখত পুনৰবাৰ এই যুদ্ধ চলাই নিয়াৰ বাবে টকা অনুদান দিয়াৰ বাবে আহ্বান কৰা হৈছে কিন্তু সেই সময়তে ট্ৰাম্প চৰকাৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে সিনেটে প্ৰশ্ন কৰিছে যে ইমান টকা ব্যয় কৰাৰ পিছতো ইৰাণক লৈ কিয় আপোনালোকে কোনো ধৰণৰ ফলাফল পোৱা নাই হৰমুজ কিয় এতিয়ালৈকে খুলিব পৰা নাই বিশ্বত কিয় অৰ্থনৈতিক সংকটে দেখা দিছে কিয় খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰভাৱ আমেৰিকাতো পৰা আৰম্ভ কৰিছে আমেৰিকাত তেওঁলোকে যি গেছলিন ব্যৱহাৰ কৰে তেওঁলোকে যি গেছ ব্যৱহাৰ কৰে এইবিলাকৰ মূল্য বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি হৈছে ইয়াৰ ফলত জনতাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হোৱা আৰম্ভ কৰিছে বৰ্তমানলৈকে আমেৰিকা আৰু ইৰাণে যি যুদ্ধ কৰিছে যুদ্ধত আমেৰিকাই $37.5 বিলিয়ন তেওঁলোকে একমাত্ৰ অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰতে আসলতে এতিয়ালৈকে খৰচ কৰিবলগীয়া হৈছে কল্পনা কৰক $37.5 বিলিয়ন আৰু তাকো যুদ্ধ চলাই নিয়াৰ পাছত আৰু ইয়াৰ পাছতো যি ইৰাণক আমেৰিকাই দুৰ্বল বুলি কৈছিলে যি ইৰাণক এক মাহত যুদ্ধ শেষ কৰি দিম বুলি কৈছিলে ইমান টকা খৰচ কৰাৰ পাছতো এতিয়ালৈকে আমেৰিকাই সফলতা পোৱা নাই বৰঞ্চ আমেৰিকাক এতিয়া নতুনকৈ টকাৰ প্ৰয়োজন হৈছে ইয়াৰ মাজতে ভোটৰ ওপৰত দানহ পৰা দি USS আব্ৰাহাম লিংকনৰ প্ৰসংগ আহিছে মই CNNৰ বাতৰি আপোনালোকক দেখুৱাই দিছো য'ত লিখা হৈছে যে এই সমগ্ৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে সমালোচনা হোৱাৰ পাছতে যে USS আব্ৰাহাম লিংকনত থকা যিসকল US নেভি আছে তেওঁলোক যথেষ্ট এক্সস্ট হৈ পৰিছে তেওঁলোকে সাগৰৰ মাজত 9 মাহ ধৰি সময় আছে তাত থকাৰ অৱস্থা অতিকৈ বেয়া অস্বাস্থ্যকৰ হৈ পৰিছে কেইবাগৰাকীও তাত থকা সৈনিকে সাগৰত জপিয়াই দিয়া বুলিও এটা খবৰ চৰ্চা চলিছে যিটো অৱশ্যে আমেৰিকাই ৰিজেক্ট কৰিছে মিছা বুলি কৈছে এতিয়া আমেৰিকা বাধ্য হৈছে CNNে বাতৰি দেখুৱাইছে যে USS আব্ৰাহাম লিংকনক তেওঁলোকে আৰব সাগৰৰ পৰা আঁতৰাই নিব আৰু আন এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ সেই ঠাইলৈ পঠাব লাগিব অৰ্থাৎ ট্ৰাম্প আৰু আমেৰিকাই বুজি উঠিছে ইৰাণ যথেষ্ট শক্তিশালী মই পুনৰবাৰ কৈছো বিগত 45 বছৰ ধৰি ইৰাণে এনেকুৱা এখন যুদ্ধৰ বাবে প্ৰিপাৰেচন চলাই আছিল কিয়নো ইৰাণৰ আয়াতুল্লাহ আলী খেমেনিক আমেৰিকাই হত্যা কৰিলে কিন্তু এইগৰাকী আয়াতুল্লাহ আলী খেমেনিয়ে আছিল ইৰাণৰ এই ডিফেন্সৰ মূল আৰ্কিটেক্ট ইয়াৰ আগতে ইৰাণৰ এগৰাকী যি সেনা প্ৰধান আছিল কাছেম সুলেমানী যাক আমেৰিকাই হত্যা কৰিছিল এই কাছেম সুলেমানী আছিল আৰ্কিটেক্ট কাছেম সুলেমানী আৰু আয়াতুল্লাহ আলী খেমেনিৰ নেতৃত্বতে আমেৰিকাই যদি ইৰাণক কেতিয়াবা আক্ৰমণ কৰে কিদৰে প্ৰতিহত কৰিব ইজৰাইলে যদি ইৰাণক আক্ৰমণ কৰে ইয়াক কিদৰে প্ৰতিহত কৰিব তাক লৈ দীঘলীয়া পৰিকল্পনা কৰা হৈছিল মিছাইল চিটি নিৰ্মাণ কৰা হৈছিল ডিফেন্স সিস্টেম কটকটীয়া কৰা হৈছিল হৰমুজৰ কাষত শক্তি বৃদ্ধি কৰা হৈছিল আৰু তেনে কাৰণতে আজিও ইৰাণ আমেৰিকাৰ নিচিনা দেশৰ লগত যুদ্ধ কৰি তিষ্ঠি থাকিব পাৰিছে যি MQ-9 ড্ৰোনৰ কথা কৈছো এই ড্ৰোন এই বাতৰি চাই থকাৰ সময়তো আল জাজিৰা আন এটা বাতৰি দিছে যে আজিও হৰমুজৰ কাষত পুনৰবাৰ ইৰাণে এই ড্ৰোন ধ্বংস কৰিছে অৰ্থাৎ এই ড্ৰোনসমূহৰ জৰিয়তে হৰমুজক নজৰ ৰাখিবলৈ এই ড্ৰোনসমূহ আমেৰিকাই ব্যৱহাৰ কৰিছে এই ড্ৰোনসমূহৰ জৰিয়তে হৰমুজৰ কাষত লক্ষ্য কৰাৰ চেষ্টা কৰিছে কিন্তু ইৰাণৰ লগত থকা যি এয়াৰ ডিফেন্স সিস্টেম তাৰ অধিকাংশ ইৰাণে নিজে নিৰ্মাণ কৰিছে কিছুমান চীনৰ পৰা আনিছে কিছুমান ৰাছিয়াৰ পৰা আনিছে এইবিলাকৰ সহায়ত আমেৰিকাৰ এই ড্ৰোনবিলাক এখনকৈ ধ্বংস কৰিছে অৰ্থাৎ প্ৰায় 50খনতকৈ অধিক ড্ৰোন বৰ্তমানলৈকে ধ্বংস হৈছে আৰু এই সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে আৰু ইয়াৰ বাবে আমেৰিকা এতিয়া যথেষ্ট সমস্যাত পৰিছে আমেৰিকা এতিয়া যথেষ্ট বিপদত পৰা পৰিলক্ষিত হৈছে এইদৰে যুদ্ধৰ প্ৰেক্ষাপট সলনি হৈছে আৰু তাৰ মাজতে চৰ্চা চলিছে যে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ান ছেপ্টেম্বৰ মাহত ভাৰতলৈ আহিব ভাৰতত যেহেতু 12 আৰু 13 ছেপ্টেম্বৰত ব্ৰিক্স সামিট অনুষ্ঠিত হ'ব ব্ৰিক্স দেশসমূহৰ বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকত ইৰাণৰ প্ৰতিনিধি হিচাপে পেজেছকিয়ান ভাৰতলৈ আহিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব অৰ্থাৎ এই যুদ্ধ চলি থকাৰ মাজত ইৰাণক যিদৰে আমেৰিকাই ভাবিছিলে যে ইৰাণক অকলশৰীয়া কৰি দিয়া হ'ব বিশ্বৰ ৰাষ্ট্ৰবিলাকে আমেৰিকাৰ কথা শুনি ইৰাণৰ লগত সম্পৰ্ক কাটি দিব এই কথাও এতিয়া ভুল প্ৰমাণিত হৈছে ইৰাণৰ ভাল সম্পৰ্ক ৰাছিয়াৰ লগত ইৰাণৰ ভাল সম্পৰ্ক চীনৰ লগত ভাৰতৰ লগতো এতিয়া ভাল সম্পৰ্ক পেজেছকিয়ানো ভাৰতলৈ আহিব অৰ্থাৎ বিশ্বৰ যিবিলাক শক্তিশালী দেশ আছে বিশ্বৰ যিবিলাক বৃহৎ ৰাষ্ট্ৰ আছে সেইবিলাকেও ইৰাণৰ লগত আমেৰিকাৰ কথা অনুসৰি সম্পৰ্ক সেট কৰি দিয়া নাই
যাৰ বাবে এতিয়া যথেষ্ট সমস্যাত পৰিছে আমেৰিকা হৰমুজ শক্তিৰে খুলিব নোৱাৰি পুনৰবাৰ হৰমুজ খোলাৰ বাবে আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ ওপৰত ইকনমিক চেংচন লগোৱাৰ পৰিকল্পনা কৰা হৈছে কিন্তু ট্ৰাম্পে যিমানে কৈ নাথাকক কিয় এটা বুজি উঠিছে যে শক্তি প্ৰয়োগৰে বল প্ৰয়োগৰে আক্ৰমণ কৰি এয়াৰ ষ্ট্ৰাইক কৰি ইৰাণক পৰাজিত কৰিব পৰা নাযায় গতিকে ইৰাণক অকলশৰীয়া কৰিব লাগে অৰ্থনৈতিকভাৱে দুৰ্বল কৰিব লাগে তেতিয়াহে আমেৰিকাই এই যুদ্ধত এডভান্টেজ লাভ কৰিবলৈ সক্ষম হ'ব এয়া আছিলে বিগত 24 পৰা 48 ঘণ্টাত যুদ্ধ ক্ষেত্ৰত হোৱা কেইবাটাও শেহতীয়া আপডেট এইদৰে যুদ্ধৰ প্ৰেক্ষাপট ইৰাণে সলনি কৰি দিছে আৰু আমেৰিকা এতিয়া হলঠেকত পৰা পৰিলক্ষিত হৈছে এই বিষয়টোক লৈ আপোনালোকে কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ